আমি যোৱা দুইদিনীয়া কাৰ্যসূচী কি দেখা পালো এইখিনি কথা আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিবলৈ বিচাৰো। পৰৱৰ্তী সময়ত যদি আপোনালোকৰ মনত কিবা প্ৰশ্ন আছে প্ৰশ্ন আপোনালোকে সুধিব পাৰে। আৰম্ভ কৰো যোৱাকালিৰ পৰা। যোৱাকালি গোটেই দিন আমাৰ লগত আমাৰ দলৰ জ্যেষ্ঠ নেতাসকল জয়ৰেং ইংলেং ডাঙৰীয়া, এলিছ ইংটিপি বাইদেউ, আমাৰ জগত ইংটি ডাঙৰীয়া, হিমৰাং টিছু ডাঙৰীয়া, ৰতন ইংটি ডাঙৰীয়া, অশোক এৰণ ডাঙৰীয়া, অগষ্টিন এংকি ডাঙৰীয়া, আমি সকলে একগোট হলো। আৰু যদিও স্থানীয় বিজেপিয়ে আমাৰ লোকৰ সভাত যথেষ্ট বাধা দিবলৈ চেষ্টা কৰিলে, আমাৰ দলৰ কৰ্মীখিনি আৰু ৰাইজ বিজেপি দলৰ বাধা নিয়চি আমাৰ কাষ চাপিলে। এয়া খেৰণিতে হওক, এয়া দংঘা মুখামতে হওক বা আমাৰ কপিলী মণ্ডল দ্বাৰা আয়োজিত সভাতে হওক, সেইটো এটা শুভ লক্ষণ। আৰু সেইটোৱে আমি বিচাৰিছো যে ৰাইজৰ মনৰ পৰা বিজেপি দলৰ লৈ ভয়টো নাইকিয়া হৈ যাব লাগে। আজি এয়া হ'ল বিজেপি দলৰ ওচৰত একমাত্ৰ এটাহে অস্ত্ৰ, ভয়। ভয় দেখাই তেওঁলোকৰ সমালোচনা বন্ধ কৰিবলৈ বিচাৰে। ভয় দেখাই তেওঁলোকক সোধা প্ৰশ্নবোৰ বন্ধ কৰিবলৈ বিচাৰে। ভয় দেখাই ৰাইজক ঘৰৰ ভিতৰত বা বিজেপি দলৰ সভাৰ ভিতৰত আবদ্ধ কৰি ৰাখিবলৈ বিচাৰে। আৰু আমাৰ চেষ্টা হ'ল ৰাহুল গান্ধী ডাঙৰীয়াৰ বাৰ্তাৰ পৰা অনুপ্ৰাণিত হৈ যে ভয় কৰিব নালাগে, এই বাৰ্তা আমি অসমৰ জনসাধাৰণক দিবলৈ বিচাৰো যে বিজেপি দলৰ পৰা ভয় কৰিব নালাগে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভয় কৰিব নালাগে, আৰু তুলিৰাম ৰঙাং ডাঙৰীয়াৰ পৰা ভয় কৰিব নালাগে। আমি আছো। আৰু ৰাইজে সেই বাৰ্তাটো বুজি পাইছে। আৰু সেইকাৰণে বিটিআৰ নিৰ্বাচনতে হওক বা যোৱা আমাৰ আৰু আজিৰ ভিতৰত দুদিনীয়া কাৰ্যসূচী ৰাইজ যিদৰে ওলাই আহিছে, আৰু পশ্চিম কাৰ্বি আংলঙত দেখিছেই যে ইয়াত আমাৰ সকলো ধৰণৰ বিভিন্ন ধৰ্মৰ ভাষা নিৰ্বিশেষে ৰাইজ ইয়াত আছে, সকলোৱে আমাৰ ওচৰত আহিছে। এয়া কাৰ্বি হওক বা অনা কাৰ্বি হওক, এয়া এটা শুভ লক্ষণ। আমি দেখিছো যে যোৱা 10 বছৰত বিজেপি দলে পৰিৱৰ্তনৰ কথা ক'লে, কিন্তু পৰিৱৰ্তন নহয়। তেওঁলোকে পৰিৱৰ্তন আনিবলৈ বিফল হ'ল। অসমৰ ভিতৰত ৰাজত্ব আনিলে। জাতি মাটি ভেটি সুৰক্ষিত ৰাখিব নোৱাৰিলে, পৰিৱৰ্তন আনিব নোৱাৰিলে, বিকাশ আনিব নোৱাৰিলে, আজছে দিন ভাগ আনিব নোৱাৰিলে। তেওঁ মাত্ৰ আনিলে ৰাজত্ব। এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজত্ব আৰু কাৰ্বি আংলঙৰ ভিতৰত তুলিৰাম ৰঙাঙৰ ৰাজত্ব, যাৰ ফলত ৰজাঘৰীয়া মানুহবোৰ উপকৃত হ'ল। ৰজা, ৰাণী, ভনীয়েক, ভাইটি, দদাইদেউ, খুৰাইদেউ, তেওঁলোকৰ উন্নয়ন হ'ল। ৰিজৰ্ট হ'ল, ডাঙৰ শীশ মেহেল, দিল্লী যেনেকৈ শীশ মেহেল কয়, ইয়াতকৈও শীশ মেহেলকৈ ডাঙৰ ঘৰ হ'ল, বাগান হ'ল, ৰিজৰ্ট হ'ল। কিন্তু আমাৰ থলুৱা মানুহবোৰ যিদৰে উপকৃত হ'ব লাগে নহ'ল। আজি বিশেষকৈ আমাৰ এই কপিলী ফালে আমি গম পালো যে বাঁহ খেতিয়কসকল আজি মুকলিকৈ নিজৰ খেতি কৰা বাঁহটো তেওঁলোকে বিক্ৰী কৰিব নোৱাৰে। টেণ্ডাৰ ছিষ্টেম হৈ গৈছে। তো কি ধৰণৰ অৰ্থনৈতিক উন্নয়ন? বিজেপি দল বাৰম্বাৰ উদ্যোগৰ কথা কয়। উদ্যোগ মাত্ৰ ছেমি কণ্ডাক্টৰে উদ্যোগ নেকি? কাৰ্বি আংলঙত বাঁহৰ উদ্যোগ হ'ব নোৱাৰে? বাঁহৰ উদ্যোগৰ যদি সৃষ্টি কৰিবলৈ বিচাৰো, তেতিয়া বাঁহ
খেতি কৰা মানুহক প্ৰথমতে সহায় কৰিব লাগিব কিন্তু তেওঁলোকক সহায় কৰাতকৈ আজি তেওঁলোককে বাধা দিছে টেন্ডাৰিং সিস্টেম কৰি ৰজাই কিছু ডাঙৰ ডাঙৰ ঠিকাদাৰক সহায় কৰিবলৈ বিচাৰে আটাইতকৈ দুৰ্ভাগ্যজনক কথা উদ্যোগৰ লৈ বিজেপি দল যথেষ্ট কথা কৈ থাকে কিন্তু আমাৰ থলুৱা উদ্যোগবোৰ ক'ত গ'ল আজি উজনি অসমত চাহ উদ্যোগটো লাহে লাহে মৰি গৈছে কাৰ দিনত এই যোৱা 10 বছৰ বিজেপি দিনত আজি শুদ্ধ চাহ খেতিয়কসকল আজি তেওঁলোকে একো মূল্য পোৱা নাই 9 টকা কেজি সৰু সৰু স্মল টি গ্ৰোজ 1 কেজি 9 টকা 1 কেজি 10 টকা তেনেকে পাবলৈ গৈছে ডাঙৰ ডাঙৰ ফেক্টৰীবোৰ সব বন্ধ হৈ গৈছে শ্ৰমিকসকলৰ আজি তেওঁলোকৰ আজি ঘৰৰ অৱস্থা আৰু বেয়া লৈ গৈছে আজি থলুৱা উদ্যোগৰ ক্ষেত্ৰত কাৰ্বি আংলঙৰ ভিতৰতো বা বুকাজানৰ ফেক্টৰী কথাই কওক বা আপোনাৰ বেম্বু কথাই কওক হৰ্টিকালচাৰ ইণ্ডাষ্ট্ৰি কো ইয়াত নাই আপোনালোকে বৰপেটা হাৰ্টেবাৰীৰ ফালে যাব তাত বেল মেটেল হয়তো হয় কাহি শিল্প আছে তাত সেই উদ্যোগটো নাইকিয়া হৈ গৈছে তো উদ্যোগ মাত্ৰ টাটা আম্বানী আৰু আদানী নেকি আমাৰ থলুৱা উদ্যোগৰ কোনো মূল্য নাই অসম চাহ কাৰণে প্ৰসিদ্ধ চাহ লৈ জুবিন গাৰ্গে গৌৰৱ অনুভৱ কৰিছে আজি সেই চাহ উদ্যোগটো নাইকিয়া হৈ গৈছে আৰু সেই কাৰণে এই ৰাজত্বক আমি শেষ কৰিবলৈ বিচাৰো যেনেদৰে ৰামায়ণত ৰাৱণৰ লংকা ধ্বংস সাধাৰণ বানৰ সেনাই কৰিলে একেৰাহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লংকা তুলিৰাম ৰংহাং ডাঙৰীয়াৰ লংকাটো অসমৰ জনসাধাৰণে আগন্তুক সময়ত নিৰ্বাচন সময়ত ধ্বংস কৰিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি আপোনালোকে জনজাতিৰ প্ৰতি জনজাতি নেতাৰ প্ৰতি তেখেতৰ ব্যৱহাৰটো চাই তেতিয়াই গম পাব যে তেওঁ জনজাতি নেতাসকলক সন্মান নকৰে নিজে মুখ্যমন্ত্ৰী কেনেকৈ এজন জনজাতি মুখ্যমন্ত্ৰী প্ৰায়তো তৰুণ গগৈ দেৱৰ দৰে পিছফালৰ পৰা নহয় সন্মুখৰ পৰা ডেগাৰ মাৰি তেওঁ মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰালে তাৰ পিছত কোকৰাঝাৰত গৈ দুইজন জনজাতি নেতা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক ৰিমোট কণ্ট্ৰল যোগেদি ভয় খুৱাবলৈ চেষ্টা কৰিলে প্ৰমোদ বড়ো কেৰিয়াৰ তেওঁ ধ্বংস কৰিলে আৰু এতিয়া তেওঁ লাগি গৈছে যে কেনেদৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ৰিমোট কণ্ট্ৰল দি চলাব পাৰে কিছুদিন আগত তিৱা নেতা মৰিগাঁও বিধায়ক ৰামাকান্ত দেউৰী ডাঙৰীয়া কেনেদৰে অভদ্ৰভাৱে ব্যৱহাৰ কৰিছে এজন বিধায়ক এজন তিৱা জনগোষ্ঠীৰ নেতা তিৱা কাউন্সিলৰ প্ৰাক্তন চিফ তেওঁ কেনেদৰে ব্যৱহাৰ কৰিছে তাত সন্মান নহয় তেওঁ কিবা পুতলা তেওঁ কিবা খিলনা পুতলা দৰে তেওঁলোকক ব্যৱহাৰ কৰিছে আৰু কাৰ্বি আংলঙত তুলিৰাম ৰংহাং ডাঙৰীয়া যেতিয়া আমি ছিংগাপুৰ তেখেতৰ লগত লৈ গৈছো আমি বুজি পোৱা নাই মাত্ৰ তেখেতৰ সুটকেছ ধৰিবলৈ লৈ গৈছে সুটকেছৰ ভিতৰত কি আছে মই নাজানো মাত্ৰ সুটকেছ ধৰিবলৈ তুলিৰাম ৰংহাং ডাঙৰীয়াক ছিংগাপুৰলৈ লৈ গ'ল এইকাৰণে মিচিং হওক কাৰ্বি হওক বড়ো হওক ডিমাচা হওক ৰাভা হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনো জনজাতি নেতাক সন্মান নকৰে ইয়াৰ একদম বিপৰীত প্ৰায়তো মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আছে সকলোকে ক্ষমতা দিছে দিছপুৰৰ পৰা চলোৱা নাছিল কাউন্সিলক ক্ষমতা দিছে নতুন কাউন্সিল গঠন কৰিছে ৰাজনৈতিক ক্ষমতা
জনজাতিসকলক নেতাসকলক দি দিছে এয়া হ'ল আমাৰ চিন্তাধাৰা যি চিন্তাধাৰা পৰৱৰ্তী সময়ত কংগ্ৰেছৰ নেতৃত্বাধীন চৰকাৰে এই আদৰ্শবোৰ পুনৰবাৰ ল'ব যে আমি অসমৰ বিভিন্ন জনজাতি নেতাসকলক পুতলাৰ দৰে ব্যৱহাৰ নকৰোঁ ৰিম'ট কণ্ট্ৰল যোগেদি দিছপুৰৰ পৰা আমি চলাবলৈ নিবিচাৰোঁ আমি ক্ষমতা আমি দিবলৈ বিচাৰোঁ আৰু সেইকাৰণে তেওঁলোকৰ দাবী কি কাৰ্বিসকলৰ 244 এই দাবীটো আমি বাৰম্বাৰ আমি অধ্যয়ন কৰোঁ যে কেনেদৰে আমি আগুৱাই লৈ যাব পাৰোঁ কাৰ্বি অঞ্চলত আজি যোৱা 2 দিনৰ ভিতৰত কিমান বাৰ আমাক পেটিশ্যন দিয়া গ'ল যে অসম মেঘালয় এই গিভ এণ্ড টেক পলিচিটো ভাল হোৱা নাই আমি নিজৰ আমাৰ কাৰ্বি ভাই ভনীসকলৰ কথাবোৰ আমি শুনিবলৈ আমি বিচাৰিছোঁ আৰু তেওঁলোকৰ কথা অনুসৰি আমি কামখিনি কৰিবলৈ বিচাৰিছোঁ চাৰিওফালে বিজেপি বা বিজেপিৰ লগত মিত্ৰতা কৰা ৰাজনৈতিক দলৰ ৰাজ্য চৰকাৰ অসমতে হওক মেঘালয়তে হওক বা নাগালেণ্ডতে হওক কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ভূমিক সুৰক্ষিত ৰাখিব পৰা নাই উৰিয়াম ঘাটত নাগালেণ্ডৰ পৰা মানুহ সোমাই গৈছে গছ গছনিবোৰ কাটি পেলালে মানুহক যে উচ্ছেদ কৰি বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খুব যে প্লান্টেশ্যন লগালে নাগালেণ্ডৰ পৰা মানুহ আহি গোটেই প্লান্টেশ্যনবোৰ কাটি দিলে আজি আমি কাপাতলৈ গ'লো আমহেলৈ গ'লো লাংহেম্পিলৈ গ'লো তাতো মানুহবোৰ কৈছে যে আমি সুৰক্ষিত নিজকে ভাবা নাই আমাক আৰক্ষী লাগে আনফালৰ পৰা মেঘালয়ৰ পৰা যেতিয়া মানুহখিনি আহে মেঘালয় প্ৰশাসন আৰু আৰক্ষীবোৰ আহে কিন্তু আমাৰ লগত কোনো নাই থিয় দিবলৈ তো মুখ্যমন্ত্ৰী এয়া হ'ল তেওঁ মাটি সম্পৰ্ক তেওঁৰ নীতি যে নিজৰ পৰিবাৰত দিব লাগে নিজৰ লগত যে সৰু ৰজাবোৰ যে আছে তুলিৰাম ৰংহাং ডিমা হাছাওতে দেৱাৰাম গাৰোচা তেওঁলোকৰ পৰিবাৰক দিব লাগে আদানীক দিব লাগে আৰু বাকীখিনি য'তে যাওক আৰু তেওঁলোকৰ গেঙৰ ভিতৰত কোন আছে অশোক সিংঘল ডাঙৰীয়া প্ৰথম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পিছত 2 নম্বৰ হ'ল অশোক সিংঘল ডাঙৰীয়া আজি জুবিন ক্ষেত্ৰৰ কাষতো আমি দেখা বাতৰি শুনা পাইছোঁ ট্ৰাইবেল বেল্ট ব্লকত অশোক সিংঘল ডাঙৰীয়া আজি তেওঁ কেনেকৈ মাটি লৈছে আমি বাতৰিবোৰ দেখা পাইছোঁ তো এয়া হ'ল আজি বৰ্তমানৰ পৰিস্থিতি যে আমাৰ সীমা সুৰক্ষিত নহয় মানুহৰ লোকতান্ত্ৰিক এই অধিকাৰ সুৰক্ষিত নহয় থলুৱা উদ্যোগ সুৰক্ষিত নহয় আপোনাৰ মুকলিভাৱে চৰকাৰক সমালোচনা কৰা সাংবিধানিক অধিকাৰটো সুৰক্ষিত নহয় আপোনালোকৰ সংবিধানৰ ভিতৰত উল্লেখিত যি আইনে জনজাতিসকলক সুৰক্ষা প্ৰদান কৰে সেইটো আজি তাৰিখত সুৰক্ষিত নহয় তো সেইকাৰণে আমি এই ৰজাসকলৰ অহংকাৰ আমি ভাঙিবলৈ গৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজকে ৰজা ভাবে আৰু আমি অসমৰ ৰাইজৰ সেৱক আৰু সেৱকৰ দৰে আমাৰ কৰ্তব্য যে ৰাইজ আজি আতংকিত ৰাইজ আজি তেওঁলোকৰ পৰা শংকিত মনৰ পৰা শংকা আতংক আৰু ভয় আমি শেষ কৰিবলৈ বিচাৰোঁ আৰু আপোনালোকে দেখা পাব যে ৰাইজৰ মনত যি সাহস কংগ্ৰেছৰ বৃদ্ধি পোৱা শক্তি সাংগঠনিক ভেটি আৰু শক্তিশালী হোৱাৰ পিছত ৰাইজৰ যি মনৰ সাহস বৃদ্ধি পাইছে ক্ষমতা যোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ভিতৰত অসমৰ ৰাইজৰ মাজত দেখা নাপাব ভয় কৰিব এটা লাইন আছে ৰাইজক মজা দিয়াবোৰক এইবাৰ ৰাইজে মজা দিব আৰু সেয়াই হ'বলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুলিৰাম ৰংহাং ডাঙৰীয়া অহা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত ক্ষমতাত এতিয়া গুচি যাব অসমৰ ভিতৰত নহয় ছিংগাপুৰত দেখা পাব এনেৰাই হৈ থাকিব যিহেতু অসমৰ ৰাইজে কৈছে আমাক ৰজা নালাগে আমাৰ
নিজৰ সেৱক লাগে আৰু সেৱক হিচাপে আমি আগবাঢ়ি গৈছোঁ তো এইখিনি কথা আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিলোঁ আৰু কিবা প্ৰশ্ন থাকিলে তাৰ উত্তৰ এটা কথা জানিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে কিন্তু সদায় 10 তাৰিখটো এটা আছেই তেওঁ সদায় 10 তাৰিখটো তেওঁ পৰিকল্পিত অক্টোবৰ 10 তাৰিখলৈ এতিয়া জুবিন গাৰ্গৰ SIT ৰিপৰ্টো 10 তাৰিখে দিয়ে বুলি সেইটোতো এটা কথা কৈছে কিন্তু যিসকল মহিলাই ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ তেওঁলোকৰ অৰুণোদয় কাটিম বুলি মানে মুখ্যমন্ত্ৰীয়ে মুখাৰ দিছে তেওঁলোক নালাগে বা মহিলাটো সেইটো কথা ক'লে এইটো ক'লে গতিকে এই সন্দৰ্ভত আপুনি কি ক'ব ৰজাৰ অহংকাৰ ভয় দেখাবলৈ বিচাৰে মহিলাবোৰ যদি কংগ্ৰেছৰ সভাত আহিবলৈ বিচাৰে লগে লগে তেওঁলোকৰ চৰকাৰী আঁচনি কৰ্তন কৰা ভাবুকি দিয়ে নিদিয়ে নেকি মহিলা বাদ দিয়ে তেওঁলোকে বিধায়কসকলকে ভাবুকি দিয়ে কি যদি কাম হোৱাটো বিচাৰে আমাৰ লগত থাকক নহ'লে কামটো নহওক কিন্তু কি লোকতান্ত্ৰিক পৰিৱেশ আধুনিক অসমত আমি এনেদৰে ৰজা সহ্য কৰিম নেকি প্ৰশ্ন কৰা মহিলাবিলাক কংগ্ৰেছক উঠাই দিয়া বুলি কয় এইখিনিতো সামাজিক মাধ্যমত সব ওলাই যায় সামাজিক মাধ্যম সকলোৱে দেখিছে মোৰ কথাটো ক'ত মোৰ কথাটো হ'ল যে যদি তেওঁলোকে ইমানে কাম কৰিছে তো ৰাইজক ভয় খুৱাব কিয় লাগে যদি তেওঁলোকৰ কাম তেওঁলোকক ইমানে জনপ্ৰিয় কৰি দিছে ৰাইজ যদি কংগ্ৰেছৰ সভালৈ আহিবলৈ বিচাৰে আপত্তি কি সাংবাদিকে যদি প্ৰশ্ন সুধিব লাগে আপত্তি কি ৰাইজে যদি কিবা এটা প্ৰশ্ন ন্যায় বিচাৰে তাত আপত্তি কি ইমানো কনফিডেন্স নাই আত্মবিশ্বাস নাই যে ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিয়াটো প্ৰশ্নটো যুক্তিপূৰ্ণ নহয় নেকি 30 দিন পাৰ হৈ গ'ল মুখ্যমন্ত্ৰীয়ে কৈছে হত্যা হৈছে কেনেকৈ হ'ল আজিলৈকে আমাক জনোৱা নাই যদি জুবিন গাৰ্গৰ হত্যা হ'ল মুখ্যমন্ত্ৰীয়ে কওক কেনেকৈ হৈছে ৰাইজৰ মাজত কওক যদি মোৰ ক্ষেত্ৰত পাকিস্তানৰ কিবা লিংক পাইছে 10 ছেপ্টেম্বৰ ডেটটো দিব ৰাখিব নোৱাৰিলে নেক্সট কেতিয়া ৰাইজৰ মাজত কথাখিনি ফাদিল কৰিব সেইখিনি কওক মোক ডেফামেশ্যন কেছৰ পৰামৰ্শ নিদিব আমাক মুখ্যমন্ত্ৰীৰ পৰা পৰামৰ্শ নালাগে আমি ৰাজনীতি কৰা মানুহ ৰাইজৰ মাজত থাকো যি ক'ব লাগে ৰাইজৰ মাজত কওক যদি সাহস আছে মই চ্যালেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰী ডেট আপোনালোকে ঠিক কৰি লওক ডিচেম্বৰ জানুৱাৰী এপ্ৰিল যি আপোনালোকৰ ডেট ঠিক কৰিলোঁ 10টো ৰাখিব নোৱাৰিলে নিজৰ ডেটটো ৰাখিব নোৱাৰিলে নিজৰ কৈ যোৱা তিথি যেতিয়া ৰাখিব নোৱাৰিলে তেতিয়া সেইজন মানুহৰ ওচৰত কি থাকিল মই চ্যালেঞ্জ কৰিছোঁ কোৰ্টৰ ভিতৰত নহয় ৰাইজৰ মাজত আহক সন্মুখৰ পৰা আহক সন্মুখত বহক কি ক'ব লাগে পাকিস্তান লিংকত কি পাইছে SITত ফাদিল কৰক চ্যালেঞ্জ কৰিছোঁ মই চ্যালেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকী শেহতীয়াকৈ কৈছে যে গৌৰৱ গগৈ বাহিৰত থাকিবই নোৱাৰে কৰক না SIT পাকিস্তান লিংকটো ফাদিল কৰক 3 মাহ 4 মাহ SITয়ে ক'ত ক'ত গ'ল কাক কাক সুধিলে 10 ছেপ্টেম্বৰটো ৰিপৰ্ট জমা দিলেই এতিয়াতো আমি নৱেম্বৰলৈকে আহি গৈছোঁ 10 ছেপ্টেম্বৰ ৰিপৰ্ট জমা হ'ল এতিয়া কেতিয়াবা তেওঁ ডিচেম্বৰ কথা কয় কেতিয়াবা জানুৱাৰী কথা কয় যদি ইমানে গুৰুত্বপূৰ্ণ অভিযোগটো কিয় ৰৈ আছে কাৰ কাৰণে ৰৈ আছে যদি ইমানে গুৰুত্বপূৰ্ণ অভিযোগ তো কাৰ কাৰণে ৰৈ আছে ৰ'বলৈনো কি আছে মইতো ইয়াতে বহি আছোঁ মই ক'ৰবাত গৈছোঁ নেকি মই অসমৰ ভিতৰতে আছোঁ তেওঁহে অসম এৰিব লাগিব বিধানসভা নিৰ্বাচনত এইখন SITৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায় পোৱাটো সম্ভৱ নে এইটো আপুনি কি ক'ব একে SIT কৰা মানুহবোৰ জন্মনি ৰাভাটো একে SIT মোৰ ক্ষেত্ৰতো একে SIT মই কৈ দিওঁ যিজন মুখ্যমন্ত্ৰী নিজৰ চাৰ্জশ্বিট লুকাবলৈ জানে এইজন মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ তথ্যবোৰ সদায় লুকাই ৰাখিব তথ্যবোৰ কেতিয়াও ফাদিল হ'বলৈ নিদিয়ে এজন মুখ্যমন্ত্ৰী চাৰ্জশ্বিট লুকাবলৈ এক্সপাৰ্ট গভীৰ চিৰিয়াছ চাৰ্জশ্বিট লুকাবলৈ এক্সপাৰ্ট তো সেইকাৰণে সত্য জন্মনি ৰাভাৰ ক্ষেত্ৰতে হওক মোৰ ক্ষেত্ৰতে হওক বা জুবিন গাৰ্গৰ ক্ষেত্ৰতে হওক তেওঁ ইচ্ছা থাকিলে কেতিয়াও সত্যটো ৰাজন নহ'ব